Good morning, everyone. This is Manoj Hazarika. তোমালোকৰ F2 lecture চলি আছে। Last class আমি কি পঢ়িছিলোঁ? Last class drift current versus diffusion line. Okay. Next we have PN junction. The PN junction কি হয়? So আমি কি পঢ়িলোঁ? P-type semiconductor পঢ়িলোঁ and N-type semiconductor পঢ়িলোঁ। ঠিক আছে, P-type টো কেনেকৈ বনাইছিলোঁ আমি? P-type টো কেনেকৈ বনাইছিলোঁ? P-type টো আমি বনাইছিলোঁ। আমি কি কৰোঁ? Intrinsic বা pure semiconductor লগত কি কৰিলোঁ আমি? Pure semiconductor লগত আমি P-type বনাবলৈ trivalent impurity আমি add কৰি দিওঁ। ঠিক আছে, ট্ৰাইভেলেণ্ট ইম্পিউৰিটি। এন টাইপ বনাবলৈ আমি কি কৰোঁ? এন টাইপ বনাবলৈ আমি পিয়ৰ ছেমিকণ্ডাক্টৰৰ লগত পেণ্টাভেলেণ্ট ইম্পিউৰিটি আমি এড কৰোঁ। ঠিক আছে, তাৰপিছত আমি এতিয়া কি কৰিম? আমি পি টাইপ মেটেৰিয়েল এটা এন টাইপ মেটেৰিয়েলৰ লগত জইন কৰি দিম। ঠিক আছে, পি টাইপ আৰু এন টাইপ আমি কি কৰিলোঁ? জইন কৰি দিম। ছাপ'জ এইটো ছাইডটো কি হৈ গ'ল? পি টাইপ হৈ গ'ল, এইটো এন টাইপ হৈ গ'ল। আমি এইটো জইন কৰিলোঁ। ত' আমি কি জানো? পি টাইপত সদায় কি হয়? মেজৰিটি কি থাকে? ইয়াৰ মেজৰিটি কি হয়? ইয়াৰ মেজৰিটি যদি চোৱা, মেজৰিটি কেৰিয়াৰ, মেজৰিটি চাৰ্জ কেৰিয়াৰ যদি চাওঁ, তেতিয়া পি টাইপত কি থাকে? হোলছ থাকে। এণ্ড মাইনৰিটি যদি চোৱা, তেতিয়াহ'লে কি হৈছে? মাইনৰিটি হ'লে ইলেক্ট্ৰনছ হৈ যায়। তেনেকৈ ইয়াৰ উল্টাটো। ঠিক আছে, ত' ইয়াত কি হ'ব? হোলছবিলাক বেছিকৈ আছে কম্পেয়াৰ টু ইলেক্ট্ৰন। দেন ইয়াত কি আছে? আমাৰ এন টাইপত আমাৰ ইলেক্ট্ৰনছবিলাক বেছি আছে কম্পেয়াৰ টু হোলছ। ঠিক আছে, ত' ইয়াত কি আছে? আমাৰ হোলছ বেছি আছে। হোলছ বেছি আছে ইয়াত হোলছ বেছি আছে, ইয়াত হোলছ কম আছে। এইখিনিত কি আছে? এইখিনিত আমাৰ হোলছ বেছি আছে, ইয়াত কি আছে? এন এন ছাইডত কি আছে? আমাৰ হোল কম আছে। ত' আমি কি কৈছিলোঁ? ডিফিউজন হয় বুলি কৈছিলোঁ। ডিফিউজনত কি আছিলে? লাষ্ট ক্লাছত আমি পঢ়িছিলোঁ। ডিফিউজনত কি হয়? হায়াৰ কনচেনট্ৰেশ্যন যদি চাৰ্জ কেৰিয়াৰ থাকে, ছাপ'জ ইয়াত কি হয়? ইলেক্ট্ৰন দেখাইছোঁ আমি, ইয়াৰ জেগাত কি হ'ব পাৰে? হোলছো হ'ব পাৰে। যদি হোলছৰ যদি কনচেনট্ৰেশ্যন বেছি হয়, তেতিয়াহ'লে কি হয়? লৱাৰ কনচেনট্ৰেশ্যনৰ ফালে কি কৰিব? মুভ কৰিব। ত' হোলছবিলাক কি কৰিব? হোলছবিলাক ইয়াৰ পৰা পিৰ পৰা এনলৈ কি কৰিব? হোলছবিলাক মুভ কৰিব। আৰু ইয়াত কি হ'ব? এন টাইপত সদায় ইলেক্ট্ৰনছ বেছি থাকে, ইলেক্ট্ৰনছ মেজৰিটি কেৰিয়াৰ্ছ থাকে। দেন পি টাইপত কি থাকে? আমাৰ ইলেক্ট্ৰনছবিলাক আমাৰ মাইনৰিটি কেৰিয়াৰ থাকে। ত' আমাৰ কি হ'ব? ইয়াত কনচেনট্ৰেশ্যন অফ ইলেক্ট্ৰনছ আৰ হায়াৰ। ঠিক আছে, ইয়াত ইলেক্ট্ৰনছ বেছি আছে, ইলেক্ট্ৰনছ মেজৰিটি মানে ইলেক্ট্ৰনছ কি আছে? ধেৰ আছে ইয়াত ইলেক্ট্ৰনছ, মোৰ ইলেক্ট্ৰনছ আছে। আৰু ইয়াত কি হ'ব? পি ছাইডত লেছ ইলেক্ট্ৰনছ আছে। ত' মোৰ ইলেক্ট্ৰনছৰ পৰা লেছ ইলেক্ট্ৰনছৰ ডাইৰেকশ্যনত কি হ'ব? ইলেক্ট্ৰনছবিলাক মুভ কৰিব। ঠিক আছে, ইলেক্ট্ৰনছবিলাক মুভ কৰিব। যদি এইফালে মুভ কৰে, তেতিয়াহ'লে কি হ'ব? ইয়াত যিবিলাক আমাৰ পেণ্টাভেলেণ্ট কি আছিলে ইয়াত? পেণ্টাভেলেণ্ট এটমছ আছে, পেণ্টাভেলেণ্ট এটমছবিলাকে কি কৰিব? ইলেক্ট্ৰন লুজ কৰিব। ইলেক্ট্ৰন যদি লুজ কৰে, তেতিয়াহ'লে কি হৈ যাব? তাত সিহঁতে পজিটিভলি চাৰ্জ বনি যাব। পজিটিভলি চাৰ্জ বনি গ'ল, পজিটিভলি চাৰ্জ বনি গৈছে। ঠিক আছে, তাৰপিছত এইটো ডাইৰেকশ্যন কি হ'ব? আমাৰ ইলেক্ট্ৰনছবিলাক আহি গ'ল নহয়। ইলেক্ট্ৰনছবিলাকে ইয়াত যিবিলাক এটমছ আছে, এটমছবিলাকে ইলেক্ট্ৰনবিলাক একচেপ্ট কৰিলোঁ। একচেপ্ট কৰি কিনে সিহঁতে কি বনি যাব? আমাৰ নিগেটিভ আয়নছ বনি যাব। এনেকৈ বনি বনি গৈ থাকিব। এটা টাইমত কি হৈ যাব? এটা টাইমত আমাৰ যিবিলাক এইফালে কি আছিলে? আমাৰ হোলছবিলাক এইফালে মাইগ্ৰেট কৰি আছিলে। ত' সেই মাইগ্ৰেশ্যনটো ষ্টপ হৈ যাব। কাৰণ কি হ'ব? ইয়াত আমাৰ এইবিলাক যিবিলাক পজিটিভ চাৰ্জ আছে, পজিটিভ চাৰ্জে কি কৰিব? হোলক আমাৰ ৰিপেল কৰি দিব। আৰু এইটো ডাইৰেকশ্যনত আমাৰ কি হ'ব? ইয়াত এন ছাইডত কি হ'ব? ইলেক্ট্ৰনছবিলাকো পাৰ হ'ব নোৱাৰে। কাৰণ কি হ'ব? এই যিবিলাক নিগেটিভ আয়নছ আছে, নিগেটিভ আয়নছে কি কৰিব? ৰিপেল কৰি দিব। ৰিপেল কি কাৰণে কৰিব? আমাৰ যিটো ইলেক্ট্ৰন আছে, ইলেক্ট্ৰনৰ চাৰ্জ কি হৈ গ'ল? আমাৰ নিগেটিভ চাৰ্জ হৈ গ'ল। দেন হোলছৰ কি হৈ গ'ল? এইটো ছাইডত যদি হোলছ যদি চাওঁ, তেতিয়া হোলছৰ কি হৈ গ'ল? যিটো চাৰ্জ থাকে, সেইটো কি হয়? পজিটিভ হয়। ঠিক আছে, ত' এইটোৱে আছিলে। দেন দিছ ৰিজন, ইয়াৰ পৰা ইয়ালৈকে যিটো ৰিজন আছে, সেইটোক কি বুলি কওঁ আমি? ডিপ্লিশ্যন লেয়াৰ বুলি কয়। দেন ডিপ্লিশ্যন ৰিজন বুলিও কয় কিছুমানে। ডিপ্লিশ্যন লেয়াৰ অৰ ৰিজন। ডিপ্লিশ্যন লেয়াৰৰ ৰিজন কি কাৰণে কয়? তাৰো এটা কি আছে? কাৰণ আছে। ঠিক আছে, তাৰ কাৰণটো কি হৈ গ'ল? ইয়াত যিবিলাক এটমছ আছে, ইয়াত এটমছ যিবিলাক আছে, একচুৱেলি সেইবিলাক কি হয়? আয়ন হয়। আয়নবিলাকৰ কি আছে? কি কম আছে সিহঁতৰ? পজিটিভ যদি চাৰ্জ পজিটিভ চাৰ্জ আয়ন যদি হয়, পজিটিভ আয়ন যদি হয়, তেতিয়াহ'লে তাৰ ওচৰত কি কম আছে? ইলেক্ট্ৰনছ কম আছে। আৰু ইয়াত যদি চাওঁ, তেতিয়াহ'লে ইয়াত নিগেটিভ আয়নছ আছে। নিগেটিভ আয়নছ আছে মানে কি আছে? ইহঁতৰ ওচৰত হোলছ কম আছে। ত' দে আৰ ডিপ্লিট অফ
চাৰ্জেছ ঠিক আছে এইখিনি যিটো এই আয়নছবিলাকৰ কি ক'বা পজিটিভ আয়নছবিলাকৰ ক'বা কি ইহঁতৰ ওচৰত ইলেক্ট্ৰনছ কম আছে দেন ইয়াত কি ক'বা আমাৰ যিটো নিগেটিভ আয়নছ আছে নিগেটিভ আয়নছবিলাকে বিলাকৰ আমাৰ পজিটিভ হোলছৰ কি আছে ডিপ্লিশ্যন হৈ গৈছে তাত So next আমাৰ কি হয় properties of p-n junction at the instant of p-n junction formation electrons from n region diffuse to p region and recombines with holes which results in a formation of a layer of negative ions in a p side and positive ions in the n side এইটো অলৰেডি আমি ক'লো তো n ৰিজনত কি হয় মানে ইলেক্ট্ৰনছবিলাক মেজৰিটি থাকে আৰু কি পি ৰিজনত ইলেক্ট্ৰনছবিলাক কমকৈ থাকে তো আমাৰ কি হয় ডিফিউজন বুলি এটা প্ৰচেছ আছে ডিফিউজনত কি হয় মানে আমাৰ যিটো হায়াৰ কনচেন্ট্ৰেশ্যনৰ চাৰ্জেছ থাকে হায়াৰ কনচেন্ট্ৰেশ্যনৰ চাৰ্জেছৰ পৰা লোৱাৰ কনচেন্ট্ৰেশ্যন চাৰ্জলৈ কি হৈ যায় মাইগ্ৰেট কৰে ঠিক আছে তো তেনেকৈ আমাৰ কি হৈ গ'ল ইলেক্ট্ৰনছবিলাক এন ৰিজনৰ বেছি আছিলে তো পি ৰিজনৰ ইলেক্ট্ৰনছবিলাক কম আছিলে তো ইলেক্ট্ৰনছবিলাক কি হৈ গ'ল এন ৰিজনৰ পৰা পি ৰিজনলৈ কি কৰিলে মাইগ্ৰেট কৰিলে ঠিক আছে এন ৰিজনৰ পৰা পি ৰিজনলৈ আমাৰ কি হৈ গ'ল ইলেক্ট্ৰনছবিলাক মাইগ্ৰেট কৰিছে and recombine with holes which result in formation of layer of negative ions in the p side তো আপুনি p side কি থাকে ট্ৰাইভেলেণ্ট কি থাকে এটমছ থাকে ঠিক আছে তো p side কি থাকে আমাৰ p side আমাৰ থাকে ট্ৰাইভেলেণ্ট এটমছত কি থাকে আমাৰ ট্ৰাইভেলেণ্ট এটম যেতিয়া আমি এড কৰোঁ তেতিয়া কি হৈ যায় আমাৰ যিটো কোভলেণ্ট বণ্ড এটা কি হৈ যায় আমাৰ ইনকমপ্লিট থাকে য'ত নেকি হোল থাকে হোলৰ লগত কি কৰিব ইলেক্ট্ৰনটো কম্বাইন কৰি ল'ব কম্বাইন কৰি গ'লে মানে সেইটো কি হৈ যাব নিগেটিভ চাৰ্জ বনি যাব ঠিক আছে তো এইটো বস্তু হৈ গ'ল দেন চিমিলাৰলি কি হৈ যাব হোলছবিলাকো তেনেকৈ মুভ কৰিব দেন দিছ টু লেয়াৰ্ছ ফৰ্মছ দ্য ডিপ্লিশ্যন ৰিজন অৰ ডিপ্লিশ্যন লেয়াৰ বুলি কৈছোঁ ছেইম বস্তুৱে হয় ঠিক আছে ডিপ্লিশ্যন লেয়াৰ আফটাৰ ডিপ্লিশ্যন লেয়াৰ ইজ ফৰ্ম দিছ ডিপ্লিশ্যন লেয়াৰ এক্স ইজ বেৰিয়াৰ টু দ্য ফাৰ্ডাৰ মুভমেণ্ট অফ ফ্ৰী ইলেক্ট্ৰনছ এক্ৰছ দ্য জাংচন তো ডিপ্লিশ্যন ৰিজনে কি কৰিব অপ'জ কৰিব ইলেক্ট্ৰনছ মুভমেণ্টটো ঠিক আছে তো এন চাইডত যদি আমাৰ ইলেক্ট্ৰনছ আমাৰ আৰু আছে ইলেক্ট্ৰনছ আৰু মুভ কৰিব পাৰিলে হ'লে কিন্তু নোৱাৰে কাৰণ কি হৈ গ'ল ইয়াত আমাৰ কি হৈ গ'ল ডিপ্লিশ্যন লেয়াৰ বনি গ'ল ডিপ্লিশ্যন লেয়াৰ কি হ'ল নিগেটিভ চাৰ্জেছ আহি গ'ল নিগেটিভ চাৰ্জে কি কৰিব নিগেটিভ চাৰ্জক কি কৰিব ৰিপেল কৰিব ইলেক্ট্ৰন যিহেতু নিগেটিভ চাৰ্জ আছে ঠিক আছে ইন দ্য ডিপ্লিশ্যন ৰিজন অফ পি এন জাংচন দেয়াৰ ইজ এ shortage of কি short আছে আমাৰ ডিপ্লিশ্যন লেয়াৰত ডিপ্লিশ্যন ৰিজন অফ পি এন জাংচন দেয়াৰ ইজ এ shortage of holes and electrons তো মানে ডিপ্লিশ্যন লেয়াৰ মানে কি হৈ গ'ল ইয়াত এই ৰিজনটোৰ কথা কৈছে ইয়াৰ পৰা ইয়ালৈকে যিটো ৰিজনটো হয় তাত কি হৈ গ'ল ইয়াত যদি চোৱা এই নিগেটিভ পোৰ্চন নিগেটিভ আয়নছৰ যদি চোৱা তেতিয়া হোলছ কম আছে পজিটিভ আয়নছৰ যদি চোৱা তেতিয়াহ'লে কি কৰিব লাগে ইহঁতৰ ইলেক্ট্ৰনছ কম আছে ঠিক আছে নেক্সট বেৰিয়াৰ পটেঞ্চিয়েল positive and negative charges set up an electric field and there is a potential difference across the depletion layer and is called barrier potential ঠিক আছে বেৰিয়াৰ পটেঞ্চিয়েল এতিয়া কি হ'ব আমাৰ ইয়াত যদি চোৱা ইয়াত কি আছে এইফালে পজিটিভ চাৰ্জ আছে এইটো ডাইৰেকশ্যন পজিটিভ চাৰ্জ আছে এইটো ডাইৰেকশ্যন নিগেটিভ চাৰ্জ আছে পজিটিভ টু নিগেটিভ আমাৰ কি হয় ইলেক্ট্ৰিক ফিল্ড এক্সিষ্ট কৰে ঠিক আছে পজিটিভ চাৰ্জ টু নিগেটিভ চাৰ্জ আমাৰ কি হয় ইলেক্ট্ৰিক ফিল্ড এক্সিষ্ট কৰে ইলেক্ট্ৰিক ফিল্ড যদি এক্সিষ্ট কৰে তেতিয়াহ'লে অবভিয়াছলি কি হয় পটেঞ্চিয়েল ডিফাৰেঞ্চ হয় ইয়াৰ মাজত কি হ'ব পটেঞ্চিয়েল ডিফাৰেঞ্চ হৈ থাকিব ইয়াৰ পৰা ইয়ালৈকে কি থাকিব আমাৰ পটেঞ্চিয়েল ডিফাৰেঞ্চ হৈ থাকিব ঠিক আছে পটেঞ্চিয়েল ডিফাৰেঞ্চ থাকিব তো সেইটো পটেঞ্চিয়েল ডিফাৰেঞ্চক আমি কি বুলি ক'ম পটেঞ্চিয়েল বেৰিয়াৰ বুলি ক'ম আৰু বেৰিয়াৰ পটেঞ্চিয়েল বুলি ক'ম ঠিক আছে বেৰিয়াৰ পটেঞ্চিয়েল চিলিকনৰ কাৰণে কি থাকে 0.7 ভোল্ট হয় এণ্ড জাৰ্মেনিয়ামৰ কাৰণে কি থাকে 0.3 ভোল্ট এইকেইটা কি হয় এনেকুৱা এম চি কিউ আহি যাব পাৰে বেৰিয়াৰ ভোল্টেজ এট এ পি এন জাংচন ফৰ জাৰ্মেনিয়াম ইজ এবাউট কিমান হৈ যাব 0.3 ভোল্ট নেক্সট বায়াছিং অফ এ পি এন জাংচন এতিয়া বায়াছিং কি হয় বায়াছিং হয় কি মানে বায়াছ আমি যেতিয়া নেকি ডি চি ভোল্টেজ এটা এপ্লাই কৰোঁ পি এন আমি কি কৰিলোঁ ইয়াত আমাৰ ওচৰত কি আছে আমাৰ এটা পি এন জাংচন আছে ইয়াৰ লগত যদি আমি কি কৰোঁ বেটাৰী এটা যদি কানেক্ট কৰি দিওঁ তেতিয়াহ'লে তাক কি বুলি কওঁ আমি বায়াছ কৰা বুলি কওঁ ইয়াৰ দুটা টাইপ থাকে এটা থাকে ফৰৱাৰ্ড বায়াছ আৰু এটা ৰিভাৰ্ছ বায়াছ থাকে তো পি চাইডত এইটো পি চাইড হয় পি চাইডত আমি কি কৰিছোঁ পজিটিভ টাৰ্মিনেল অফ বেটাৰী আমি কানেক্ট কৰিছোঁ দিছ ইজ পজিটিভ টাৰ্মিনেল দিছ ইজ নিগেটিভ টাৰ্মিনেল অফ বেটাৰী পজিটিভ টাৰ্মিনেল অফ বেটাৰীটো আমি পি চাইডত কানেক্ট কৰিলোঁ নিগেটিভ টাৰ্মিনেল অফ বেটাৰীটোক আমি এন চাইডত যদি কানেক্ট কৰোঁ তেতিয়াহ'লে তাক কি বুলি কওঁ আমি ফৰৱাৰ্ড বায়াছ বুলি ক'ম দিছ ইজ ফৰৱাৰ্ড বায়াছ আৰু ইয়াৰ যদি অপজিটটো কৰোঁ মানে কি হৈ গ'ল এইফালে ধৰি লওক পি আছে ইয়াত এন আছে এতিয়া কি কৰিম আমি নিগেটিভ টাৰ্মিনেল অফ বেটাৰীটোক আমি কি কৰিম পি চাইডত কানেক্ট কৰিলোঁ আৰু পজিটিভ টাৰ্মিনেল অফ বেটাৰীটো আমি কি কৰিলোঁ এন চাইডত কানেক্ট কৰিলোঁ তেতিয়াহ'লে এইটো কি বুলি ক'ম আমি ৰিভাৰ্ছ বায়াছ বুলি ক'ম তো যেতিয়া আমি ফৰৱাৰ্ড বায়াছ কৰোঁ তেতিয়াহ'লে কি হ'ব ইয়াত অবভিয়াছলি আমাৰ কি হয় পটেঞ্চিয়েল ডিফাৰেঞ্চ থাকে ইয়াত পটেঞ্চিয়েল বেৰিয়াৰ পটেঞ্চিয়েল থাকে ইয়াত আমি কি কৰোঁ ইয়াততো আমি বনাব নোৱাৰিম পজিটিভ নিগেটিভ তো ঠিক আছে তো ইয়াত আমি অলৰেডি বনাই কিনে ৰাখিছিলোঁ এইটো কি হৈ গ'ল এটা ডিপ্লিশ্যন ৰিজনটো এইটো হৈ গ'ল এইটো কি থাকে পটেঞ্চিয়েল বেৰিয়াৰ থাকে পটেঞ্চিয়েল বেৰিয়াৰটো কি হ'ব ডিক্ৰিজ হৈ যায় কি কাৰণে ডিক্ৰিজ হৈ যায় এইটো যদি চাওঁ আমি
তো ইয়াতে আকৌ এবাৰ বনাই দিওঁ। তো এটাৰ কাৰণে দেখাই দিম, তেতিয়া দুইটাৰ কাৰণে হৈ যাব, ঠিক আছে। এইটো ছাপ'জ পি হয়, এইটো এন হয়, তো ইয়াতে কি হ'ব আমাৰ বেৰিয়াৰ পটেনচিয়েল বনি যাব, এইটো এনেকুৱা টাইপৰ পজিটিভ পজিটিভ নেগেটিভ নেগেটিভ এনেকুৱা টাইপৰ বনিব। যেতিয়া আমি ফৰৱাৰ্ড বাইজ যেতিয়া কৰি দিম, এইটো ফৰৱাৰ্ড বাইজ কৰি দিলোঁ। তো ইয়াত কি থাকে আমাৰ পজিটিভ আৰু নেগেটিভ আমাৰ ইলেক্ট্ৰিক ফিল্ড থাকিব, আৰু এইটো কি হৈছে ইণ্টাৰনেল ইলেক্ট্ৰিক ফিল্ড বুলি কওঁ। আৰু ইয়াৰ কাৰণে কি হ'ব, ইয়াৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডটো কি হ'ব, উল্টা ডাইৰেকশ্যন হ'ব, এনেকৈ টাইপৰ। কাৰণ কি হৈছে পজিটিভ টু নেগেটিভ আমাৰ কি থাকে, ইলেক্ট্ৰিক ফিল্ড থাকে। তো এইটো আমি এক্সটাৰ্নেলি এপ্লাই কৰিছোঁ, তো এক্সটাৰ্নেল ইলেক্ট্ৰিক ফিল্ড। যদি নেট ইলেক্ট্ৰিক ফিল্ড যদি চাওঁ, নেট ইলেক্ট্ৰিক ফিল্ডটো কোনটো ডাইৰেকশ্যন থাকিব, এইটো ডাইৰেকশ্যন থাকিব, ই নেট। আৰু ই নেট ইকুৱেল টু কিমান হৈ যাব, ই নেট ইকুৱেল টু ই এক্সটাৰ্নেল মাইনাছ অফ ই ইণ্টাৰনেল। তো মানে নেট ইলেক্ট্ৰিক ফিল্ডটো আমাৰ ডিক্ৰিজ হৈ গৈছে। নেট ইলেক্ট্ৰিক ফিল্ড যদি ডিক্ৰিজ হৈ গৈছে, তেতিয়াহ'লে পটেনচিয়েল যিটো বেৰিয়াৰ থাকে, পটেনচিয়েল বেৰিয়াৰটো আমাৰ কি হৈ যাব, ডিক্ৰিজ হৈ যাব, ঠিক আছে। পটেনচিয়েল বেৰিয়াৰটো আমাৰ ডিক্ৰিজ হৈ গৈছে, ঠিক আছে। তো এইটোৱে আছিলে ফৰৱাৰ্ড বাইছত আমাৰ কি হয়, পটেনচিয়েল বেৰিয়াৰটো ডিক্ৰিজ হৈ যায়। আৰু পটেনচিয়েল বেৰিয়াৰটো ডিক্ৰিজ হৈ গৈছে মানে কি হৈ যাব, আমাৰ ৰেজিষ্টেঞ্চটো ডিক্ৰিজ হৈ গৈছে। কাৰণ কি আৰ ইকুৱেল টু কি হয়, ভি বাই আই হয়। তো ভিটো ডিক্ৰিজ হৈছে মানে আমাৰ ৰেজিষ্টেঞ্চটো কি হৈছে, আমাৰ ডিক্ৰিজ হৈ গৈছে। ইয়াতে লিখা আছে, when external DC voltage applied to the junction in such a direction that it cancels the potential barrier, thus permitting current flow. তো মানে পটেনচিয়েল বেৰিয়াৰটো কেঞ্চেল কৰে বা পটেনচিয়েল বেৰিয়াৰটো ডিক্ৰিজ কৰে, তেতিয়া কি হৈ যায়, তেতিয়া কাৰেণ্টটো ফ্ল' হ'ব। অভিয়াছলি কাৰেণ্টটো ফ্ল' হ'ব, কাৰণ কি হ'ব, আমাৰ এই যিটো বেৰিয়াৰ আছিলে, বেৰিয়াৰৰ কাৰণে কি আছিলে, ডিপ্লিশ্যন ৰিজনৰ উইথটোৰ কাৰণে বা বেৰিয়াৰৰ কাৰণে আমাৰ কি হৈছিলে, কাৰেণ্টটো ফ্ল' কৰিব পৰা নাছিলে। এতিয়া কি হ'ব, বেৰিয়াৰটো কমি গ'ল, যেতিয়া কি হ'ব, কাৰেণ্ট ফ্ল' হ'ব। দিছ ইজ এচিভ বাই connecting positive terminal of battery to P type and negative terminal of battery to N type. এইটো অলৰেডি আমি ক'লোঁ। The battery connection required to forward bias. Forward biasৰ কাৰণে কি হ'ব লাগিব, positive terminal of P to P side and negative terminal to N side আমি কানেক্ট কৰিব লাগিব, ঠিক আছে। এইটো হৈ গ'ল। নেক্সট, ৰিজাল্ট অফ ফৰৱাৰ্ড বাইচিং এ পি এন জাংচন। পি এন জাংচন ফৰৱাৰ্ড বাইচ কৰাৰ কাৰণে কি হ'ব, পটেনচিয়েল বেৰিয়াৰটো ডিক্ৰিজ হ'ব। কাৰণ কি হৈছে, আমাৰ নেট ইলেক্ট্ৰিক ফিল্ডটো ডিক্ৰিজ হৈ গৈছিলে। ফৰৱাৰ্ড ৰেজিষ্টেঞ্চ ডিক্ৰিজেছ মানে আমি ফৰৱাৰ্ড বায়াছ কৰোঁতে মানে যেতিয়া আমি কি কৰোঁ, পজিটিভ টাৰ্মিনেল অফ বেটাৰীটো পি ছাইডত কানেক্ট কৰিলোঁ আৰু নিগেটিভ টাৰ্মিনেল অফ বেটাৰীটো এন ছাইডত যেতিয়া কানেক্ট কৰিলোঁ, তেতিয়া যিটো ৰেজিষ্টেঞ্চ দিব, যিটো আমাৰ পি এন জাংচন আছে, পি এন জাংচনে যিটো ৰেজিষ্টেঞ্চ দিব, সেইটো কি হৈ গ'ল, আমাৰ ফৰৱাৰ্ড ৰেজিষ্টেঞ্চ হৈ গ'ল। ফৰৱাৰ্ড ৰেজিষ্টেঞ্চটো আমি ডিক্ৰিজ হৈ গ'ল, কাৰণ কি হৈ গ'ল, তাৰ পটেনচিয়েল বেৰিয়াৰটো ডিক্ৰিজ হৈ গ'ল, ঠিক আছে। তো এইটো আছিলে, এইটো আমি অলৰেডি চালোঁ কি হৈছিলে, এইটো আমাৰ ৰেজিষ্টেঞ্চটো আমাৰ কি হৈছিলে, ডিক্ৰিজ হৈ গৈছিলে। আৰ এফ বুলি লিখি দিব পাৰা, কাৰণ কি হ'ব, এইটো ফৰৱাৰ্ড ৰেজিষ্টেঞ্চ হয়। Then width of depletion layer decreases. Width of depletion layer obviously decrease হৈ যাব, কাৰণ কি হৈ গ'ল, potential barrier and net electric field to decrease হৈছে, মানে কি হৈছে, ইহঁতৰ চাৰ্জো ডিক্ৰিজ হৈ গৈছে, ঠিক আছে। চাৰ্জো ডিক্ৰিজ হৈ গৈছে। তো ইয়াৰ ছাপ'জ কি হৈছিলে, আগতে দুটা লাইনিং আছিলে, এতিয়া কি হৈছে, আমাৰ এটা লাইনিং থাকিব গ'ল, পজিটিভ ধৰি লওঁ, এইটো দেন নিগেটিভ। তো এতিয়া কি হৈ গ'ল, আমাৰ পটেনচিয়েল যিটো বেৰিয়াৰ উইথ আছিলে, এইটো WD ধৰি লোৱা, D2 বুলি ধৰি লোৱা, আৰু এইটো আগতে ধৰি লোৱা, এইটো WD1 ধৰি লোৱা। তো WD2 is less than WD1. তো width of depletion layer decreases হৈ গ'ল, ঠিক আছে। width of depletion layer decrease হৈ গ'ল। With forward bias to PN junction, the width of depletion layer decreases, ঠিক আছে। A forward bias PN junction has a resistance of forward bias PN junction resistance কিমান হয়, order of ohmত থাকিব। Suppose 5 ohm থাকিব পাৰে, 6 ohm থাকিব পাৰে, এনেকুৱা টাইপৰ, এইটো order, ঠিক আছে। তো a forward bias PN junction has a resistance of ohmত আছে, ঠিক আছে, in the order of ohm. দেন ৰিভাৰ্ছ বায়াচিং হয়। ৰিভাৰ্ছ বায়াচিং কি আছিলে, আমি অলৰেডি চাইছিলোঁ। ৰিভাৰ্ছ বায়াচিং মানে হৈ গ'ল, আমাৰ পি ছাইডটো আমি কি কৰিম, নিগেটিভ টাৰ্মিনেল অফ বেটাৰীৰ লগত কানেক্ট কৰি দিম, ঠিক আছে। ছাপ'জ দিছ ইজ পি, দিছ ইজ এন। তো ইয়াত কি কৰিম, আমি নিগেটিভ টাৰ্মিনেল অফ বেটাৰীৰ লগত আমি পি ছাইডটো কানেক্ট কৰি দিলোঁ, এণ্ড পজিটিভ টাৰ্মিনেল অফ বেটাৰীটোৰ লগত আমি কি কৰিলোঁ, এন ছাইডটো কানেক্ট কৰি দিলোঁ, ঠিক আছে। দিছ ইজ ৰিভাৰ্ছ বায়াচিং। তো ইয়াত কি হয়, মানে ইনিচিয়েলি ধৰি লওক এনেকুৱা টাইপৰ আছিলে আমাৰ চাৰ্জেছবিলাক। এইটো কি হৈ গ'ল, আমাৰ ডিপ্লিশ্যন লেয়াৰটো আছিলে, ঠিক আছে। ডিপ্লিশ্যন লেয়াৰটো আছিলে, এইটো ডিপ্লিশ্যন লেয়াৰ উইথটো WD1 বুলি ধৰি লওক, উইথটো, ঠিক আছে, উইথটো বহল কিমান আছে এইটো ধৰি লওক। তো আমি কি কৰিলোঁ, DC ছাপ্লাই এপ্লাই কৰি দিলোঁ। তো ইয়াৰ কাৰণে আগতে কি আছিলে, ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন কি হৈছে, পজিটিভ টু নিগেটিভ চাৰ্জ, আৰু এইটো কি হয়, ইণ্টাৰনেল বুলি ধৰি লওক। কাৰণ কি হয়, আমাৰ যিবিলাক আয়নছ আছে, আয়নছবিলাক অভিয়াছলি ছেমিকণ্ডাক্টৰৰ ভিতৰত আছে। তো ইণ্টাৰনেল বুলি ধৰি লওক। তো ইলেক্ট্ৰিক ফিল্ড ডিউ টু দ্য আয়নছ, ঠিক আছে। তো আমি এক্সটাৰ্নেলি কি কৰিলোঁ, আমি DC ভল্টেজ এপ্লাই কৰিলোঁ, ইয়াৰ ডাইৰেকশ্যনে কি হৈ গ'ল, এইটো ডাইৰেকশ্যন হৈ গ'ল।
তো এইটো কি হৈ গ'ল আমাৰ ই এক্সটাৰ্নেল নেট ইলেক্ট্ৰিক ফিল্ডটো কোনটো ডাইৰেকশ্যন থাকিব এইটো ডাইৰেকশ্যনত থাকিব তো নেট ইলেক্ট্ৰিক ফিল্ড ইকুৱেল টু কি হৈ যাব ই ইণ্টাৰনেল প্লাছ অফ ই এক্সটাৰ্নেল হৈ যাব তো নেট ইলেক্ট্ৰিক ফিল্ডটো আমাৰ কি হৈ গ'ল ইনক্ৰিজ হৈ গ'ল যদি নেট ইলেক্ট্ৰিক ফিল্ডটো যদি ইনক্ৰিজ হৈ যায় তেতিয়াহ'লে কি হ'ব আমাৰ পটেনচিয়েল বেৰিয়াৰটো আমাৰ ইনক্ৰিজ হৈ যাব পটেনচিয়েল বেৰিয়াৰটো যদি ইনক্ৰিজ হৈ যায় তেতিয়াহ'লে আমাৰ ডিপ্লিশ্যন লেয়াৰ উইথটো কি হৈ যাব ডাব্লিউ ডি এইটো কি হৈ যাব আৰু ইনক্ৰিজ হৈ যাব ছাপ'জ এইটো কি হয় দুটা আমাৰ লেয়াৰ আছিলে তো এতিয়া কি হৈ যাব আমাৰ লেয়াৰটো আমাৰ কি হৈ যাব ইনক্ৰিজ হৈ যাব চাবা এইটো ডিপ্লিশ্যন লেয়াৰ উইথটো ডিক্ৰিজ হৈ গ'ল ইনক্ৰিজ হৈ গৈছে ঠিক আছে ডাব্লিউ ডিটো এইটো কি হৈ গ'ল ইনক্ৰিজ নৰ্মেলি কি থাকে ডিপ্লিশ্যন লেয়াৰ ৱেইটটো বহুত কম থাকে কিন্তু ইয়াত বুজাবলৈ আমি কি কৰিছোঁ বহুত ডাঙৰ দেখাই দিছোঁ ঠিক আছে ডাব্লিউ ডিটো আমাৰ কি হৈ গ'ল ইজ গ্ৰেটাৰ দেন ডাব্লিউ ডি ওৱান তো এইটো ৰিভাৰ্ছ বায়াছিঙৰ কেছত হৈ গ'ল ঠিক আছে ৰিজাল্ট অফ ৰিভাৰ্ছ বায়াছিং পটেনচিয়েল বেৰিয়াৰ ইনক্ৰিজ হৈ গ'ল অভিয়াছলি এইটো চাইছিলোঁ আমি তাৰপিছত ৰিভাৰ্ছ ৰেজিষ্টেঞ্চ ডিক্ৰিজেছ ৰিভাৰ্ছ ৰেজিষ্টেঞ্চ কোনটো হৈ গ'ল ৰিভাৰ্ছ ৰেজিষ্টেঞ্চ মানে ক'ত ৰিভাৰ্ছ ৰেজিষ্টেঞ্চটো কি হৈ যাব আৰ বুলি লিখিব ৰিভাৰ্ছ ৰেজিষ্টেঞ্চ এইটো কি হয় ভি বাই আই হয় ঠিক আছে তো এইটো কি হ'ব পটেনচিয়েল বেৰিয়াৰটো ইনক্ৰিজ হৈ গৈছে মানে কি হ'ব আমাৰ ৰিভাৰ্ছ ৰেজিষ্টেঞ্চটো আমাৰ কি হৈ যাব ইনক্ৰিজ হৈ যাব ঠিক আছে ৰিভাৰ্ছ ৰেজিষ্টেঞ্চ ইনক্ৰিজ উইদাউট ডিপ্লিশ্যন লেয়াৰ ইনক্ৰিজ এই ৰিভাৰ্ছ ৱাইজ পি এন জাংচন ৰিভাৰ্ছ ৱাইজ পি এন জাংচনত কি থাকে আমাৰ যিটো নেৰো ডিপ্লিশ্যন লেয়াৰ নাথাকে আমাৰ কি থাকে তাৰ ডিপ্লিশ্যন লেয়াৰটো বহুত মানে বহল হৈ যায় ঠিক আছে নেৰ'টো মানে ঠেক হয় তো এইটো কি হৈ ৰং হৈ যাব অলম'ষ্ট ন' কাৰেণ্ট হ'ব অলম'ষ্ট ন' কাৰেণ্ট মানে কি হৈ গ'ল আমাৰ যেতিয়া কি হয় ইনিচিয়েলি যেতিয়া আমি কি কৰিলোঁ একো বায়াছ কৰা নাছিলোঁ তেতিয়া কি হ'ব মানে এনেকুৱা চাৰ্জেছবিলাক মুভ কৰিবলৈ কি হৈছিলে পৰা নাছিলে ঠিক আছে ইয়াৰ পৰা যিটো ইলেক্ট্ৰনছ আছে ধৰি লোৱা ইলেক্ট্ৰনছবিলাক এই কি হয় বেৰিয়াৰটো পাৰ হৈ যাব নোৱাৰে ঠিক আছে তো আমি কি কৰিলোঁ ৰিভাৰ্ছ বায়াছ কৰিলোঁ আমি বেৰিয়াৰটো আৰু ইনক্ৰিজে কৰি দিলোঁ ঠিক আছে বেৰিয়াৰটো ইনক্ৰিজে কৰি দিলোঁ ৰেজিষ্টেঞ্চ ইনক্ৰিজে কৰি দিলোঁ তেতিয়া কি হৈ যাব আমাৰ ইলেক্ট্ৰনছবিলাকে আৰু পাৰ হ'ব নোৱাৰিব মানে কাৰেণ্ট একেবাৰে কি হয় ন' কাৰেণ্ট বুলি ক'ব পাৰি ঠিক আছে তো ৰেজিষ্টেঞ্চটোতো আমাৰ বহুত ইনক্ৰিজ হৈ গ'ল তো এইটো ৰং হৈ যাব লাৰ্জ কাৰেণ্টটো নাযায় অলম'ষ্ট ৰিভাৰ্ছ বায়াছ পি এন জাংচন এট ৰেজিষ্টেঞ্চ অফ ৰিভাৰ্ছ বায়াছ পি এন জাংচনৰ ৰেজিষ্টেঞ্চ কি থাকে অৰ্ডাৰ অফ ওমত থাকে মেগা ওমত থাকে ঠিক আছে মেগা ওম M4 কি হয় মেগা হয় ঠিক আছে তাৰপিছত ইম্পৰ্টেণ্ট কিছুমান পইণ্ট আছে ইন ফৰৱাৰ্ড বায়াছ কণ্ডাকশ্যন ইজ ডিউ টু মেজৰিটি কেয়াৰ্ছ ফৰৱাৰ্ড বায়াছত আমাৰ কি হৈছিলে ডিফিউজন হৈছিলে ডিফিউজন কাৰ হয় হায়াৰ কনচেনট্ৰেশ্যন অফ চাৰ্জৰ পৰা লোৱাৰ কনচেনট্ৰেশ্যন চাৰ্জৰ কাৰণে চাৰ্জলৈ হয় আৰু সেইটো কি হয় মেজৰিটি কেৰিয়াৰ আছিলে কাৰণ আমাৰ এনেকৈ টাইপৰ দেখাইছিলোঁ ন আমাৰ এইটো ছাপ'জ পি হয় এন হয় তো এনত কি আছে মেজৰিটি কেৰিয়াৰ ইলেক্ট্ৰনছ আছে ঠিক আছে ইয়াত ইলেক্ট্ৰনছ ঢেৰ আছে আৰু ইয়াত ইলেক্ট্ৰনছ কম আছে তো ইলেক্ট্ৰনছবিলাক কি হ'ব এইফালে এইটো ডাইৰেকশ্যনত মুভ কৰে ঠিক আছে এট দি ইনষ্টেণ্ট অফ মানে পি এন জাংচন ফৰ্মেশ্যনৰ টাইমত মানে তো এইটো মুভ হয় তো এইটো কি হয় ডিফিউজনৰ কাৰণে হৈছিলে আৰু এইটো কিহৰ কাৰণে হৈছে এইটো মেজৰিটি কেৰিয়াৰ কাৰণে হৈছে ঠিক আছে বাকী ৰিভাৰ্ছ বায়াছৰ কণ্ডাকশ্যন ইজ ডিউ টু মাইনৰিটি কেৰিয়াৰ্ছ ৰিভাৰ্ছ বায়াছ যেতিয়া হ'ব ৰিভাৰ্ছ বায়াছ মানে মাইনৰিটি কেৰিয়াৰ্ছ মানে কি হৈ গ'ল পিত মাইনৰিটি কেৰিয়াৰ্ছ কি থাকে পিত মাইনৰিটি কেৰিয়াৰ্ছ আমাৰ ইলেক্ট্ৰনছ থাকে ইলেক্ট্ৰনছ ঠিক আছে এনত মাইনৰিটি কেৰিয়াৰ্ছ কি থাকে হ'লছ থাকে তো আমি ৰিভাৰ্ছ বায়াছ কৰিম মানে কি কৰিম আমি ইয়াত পি ছাইডত নিগেটিভ টাৰ্মিনেল লগাই দিম এণ্ড এন ছাইডত আমি কি কৰিম পজিটিভ টাৰ্মিনেলটো লগাই দিম তো এতিয়াৰ কাৰণে কি হয় হ'লবিলাক যেতিয়া এইফালে মুভ কৰিব ইলেক্ট্ৰনছবিলাক এইফালে মুভ কৰিব তেতিয়া কি হৈ যায় আমাৰ সেইটো মাইনৰিটি কেৰিয়াৰবিলাকে মুভ কৰি আছে তো সেইটো কাৰণে কি হ'ব মাইনৰিটি কেৰিয়াৰ মানে কি হয় সিহঁতৰ নাম্বাৰটো বহুত মানে কম নাম্বাৰত আছে কম চাৰ্জেছ যদি আছে তেতিয়াহ'লে কি হ'ব আমাৰ কণ্ডাকশ্যন ইজ ডিউ টু মাইনৰিটি কেৰিয়াৰ্ছ আৰু কি হ'ব এইটো লেছ হ'ব ঠিক আছে লেছ হ'ব ঠিক আছে এইটোৱেই হৈ গ'ল ৰিভাৰ্ছ বায়াছৰ কেছটো দেন ভি আই কেৰেক্টাৰিষ্টিক অফ এ ডায়োড তাৰ আগতে আমি কি কৰোঁ ইয়াৰ নামকৰণ কৰি লওঁ ঠিক আছে এইটো কি হৈ গ'ল আমাৰ এইটো ডাইৰেকশ্যন এইটো লিখা আছে ন ফৰৱাৰ্ড ৰিজন বুলি ঠিক আছে এই যিটো কোৱাৰ্ডেণ্ট হয় ফাৰ্ষ্ট কোৱাৰ্ডেণ্টটো আমাৰ কি ফৰৱাৰ্ড ৰিজন হয় আৰু যিটো থাৰ্ড কোৱাৰ্ডেণ্ট ইজ ৰিভাৰ্ছ ৰিজন হয় তো ইয়াতে আমি কি কৰিম ফৰৱাৰ্ড বাইজ কৰোঁতে আমি কি পালোঁ এই কাৰ্ভটো পালোঁ ৰিভাৰ্ছ বাইজ কৰোঁতে এইটো কাৰ্ভ পালোঁ ঠিক আছে
তো এইটো কি লিখিম আমি ফৰৱাৰ্ড ভোল্টেজ হয় তো ভি এফ লিখি দিম ঠিক আছে ভি এফ লিখি দিলোঁ দেন এইটো ৰিভাৰ্ছ ভোল্টেজ আমি এপ্লাই কৰিছোঁ এইটো ডাইৰেকশ্যনত ভি আৰ লিখি দিম দেন এইটো কি হয় ফৰৱাৰ্ড কাৰেণ্ট হয় এইটো আমি আই এফ লিখি দিম দেন এইটো কি হৈ গ'ল আমাৰ ৰিভাৰ্ছ কাৰেণ্ট হয় এইটো আই আৰ লিখি দিম ঠিক আছে তো যিটো আই এফ থাকে সেইটো কি থাকে মিলি এম্পিয়াৰৰ অৰ্ডাৰত থাকে দেন এইটো যিটো আই আৰ থাকে সেইটো কি হ'ব মাইক্ৰ' এম্পিয়াৰত থাকে দেন আমাৰ কি হ'ব নি ভোল্টেজ এটা থাকে নি ভোল্টেজটো এইটো হৈ গ'ল নি ভোল্টেজ ভি কে দি কেনে ৰিপ্ৰেজেণ্ট কৰিছোঁ তাৰপিছত আৰু এটা আমাৰ থাকে ৰিভাৰ্ছ ব্ৰেকডাউন ভোল্টেজ তো এইটো কি হৈ গ'ল আৰ বি বুলি লিখি দিছোঁ ভি আৰ বি ঠিক আছে তো এতিয়া কি কৰোঁ ফাৰ্ষ্ট আমি টাৰ্মছবিলাক আমি গম পাই লওঁ ঠিক আছে টাৰ্মছবিলাক গম পাই লওঁ তো কিছুমান টাৰ্মছ আছে ব্ৰেকডাউন ভোল্টেজ মানে কি হয় মিনিমাম ৰিভাৰ্ছ ভোল্টেজ এট হুইচ পি এন জাংচন ব্ৰেকছ ডাউন উইথ ছাডেন ৰাইজ ইন ৰিভাৰ্ছ কাৰেণ্ট তো মানে আমি কি কৰোঁ যেতিয়া ৰিভাৰ্ছ বায়াছ কৰোঁ এইটো হৈ গ'ল আমাৰ ৰিভাৰ্ছ বায়াছ যেতিয়া কৰিম এইটো ছাপ'জ পি হয় এইটো এন হয় ছাপ'জ এইটো এন হয় তো ইয়াত কি হৈছে আমাৰ বেৰিয়াৰ এটা বনি আছে বেৰিয়াৰ এটা এইটো বেৰিয়াৰ হৈ গ'ল ঠিক আছে তো আমি কি কৰোঁ ৰিভাৰ্ছ বায়াছ কৰিম মানে আমি কি কৰিলোঁ এইটো এন চাইডটো এইফালে কানেক্ট কৰিলোঁ আৰু পি চাইডটো এইটো ডিৰেকশ্যন কানেক্ট কৰিলোঁ পজিটিভ টাৰ্মিনেল অফ বেটাৰীটো এন চাইডত আমি কানেক্ট কৰি দিছোঁ এইটো কি হৈ গ'ল আমাৰ ৰিভাৰ্ছ বায়াছ কৰি আছোঁ ৰিভাৰ্ছ বায়াছত কি হ'ব মানে ইয়াৰ কি হয় পি চাইডত যিটো আমাৰ মাইনৰিটি কেৰিয়াৰ থাকে সেইটো কি হয় ইলেক্ট্ৰনছবিলাক থাকে তো ইয়াত কি হয় দুটামান ইলেক্ট্ৰন দেখাই দিওঁ আমি এন চাইডত কি থাকে হোলছ থাকে হোলছবিলাক আমি কি কৰিম ইয়াত এইচ দি কেনে দেখাই দিছোঁ ঠিক আছে এইচ দি কেনে দেখাইছোঁ তো এই ইলেক্ট্ৰনছবিলাকে যেতিয়া নেকি আমি কি কৰিম ৰিভাৰ্ছ বায়াছ বহুত বেছি দি দিম ঠিক আছে ভি আৰ বি আমি কি কৰি দিলোঁ বহুত বেছি দি দিলোঁ বহুত বেছি যেতিয়া দি দিম তেতিয়া কি কৰিব এই ইলেক্ট্ৰনছবিলাকে কি কৰিব ইলেক্ট্ৰনছবিলাকে আমাৰ কাইনেটিক এনাৰ্জি গেইন কৰি ল'ব কাইনেটিক এনাৰ্জি বহুত বেছি কাইনেটিক এনাৰ্জি মানে কি হ'ল বহুত বেছি মুভমেণ্ট কৰিব পৰা মানে দৌৰিব পৰা ইহঁতৰ কি থাকিলে এটা এনাৰ্জি এটা পাই গ'ল দৌৰিবলৈ ঠিক আছে যেতিয়া সিহঁতে দৌৰিব তেতিয়া কি থাকে ইয়াততো মানে কি আছে আমাৰ চিলিকন আছে ধৰি লোৱা চিলিকনৰ লগত আমি কি কৰিলোঁ কিবা এটা ইম্পিউৰিটি এটা এড কৰিলোঁ এনেকুৱা টাইপৰ ন এনেকুৱা টাইপৰ বণ্ডিং কৰি আছে চিলিকনছবিলাক তাৰপিছত ইয়াতে কিবা আমাৰ ইম্পিউৰিটিও থাকিব পাৰে ঠিক আছে তো পি টাইপ হ'লে মানে আমাৰ গেলিয়াম দি দিছোঁ ধৰি লোৱা ইয়াতে এটা হোল আছে ঠিক আছে ইয়াত নিগেটিভ চাৰ্জ আছে এইবিলাক ইলেক্ট্ৰনছ হৈ গ'ল এইবিলাক তো এইবিলাকতো কি হয় ফ্ৰী ইলেক্ট্ৰন হয় ফ্ৰী ইলেক্ট্ৰনবিলাক আমি ইয়াতে দেখাব লাগিব ঠিক আছে ফ্ৰী ইলেক্ট্ৰনবিলাকে কি কৰিব ইয়াক খুন্দা মাৰি দিব ইয়াত যিটো কভলেণ্ট বণ্ডছত যিবিলাক ইলেক্ট্ৰন আছে তাক খুন্দা মাৰিব খুন্দা মাৰিলে মানে এইটো কি হ'ল হোল বনি গ'ল ইয়াৰ পৰা কি বনি গ'ল ইলেক্ট্ৰনবিলাক ইয়াতো বাহিৰলৈ ওলাই গ'ল তো ইলেক্ট্ৰন এইটো এটা অলৰেডি আছেই এইটো খুন্দা মাৰি কেনে কোনফালে গ'লগৈ এইফালে গ'লগৈ ধৰি লওক ঠিক আছে ইয়াৰ পৰা এটা ইলেক্ট্ৰন উলিয়াই দিলে তো এই ইলেক্ট্ৰনটো কানেক্টেড এনাৰ্জি পাই যাব ইও কি কৰিব এইফালে আকৌ ইয়াত ধৰি লওক ইয়াতো ইলেক্ট্ৰন আছিলে ইয়াকো খুন্দা মাৰি দিব খুন্দা মাৰি কেনে ই গ'লগৈ এইটো ডাইৰেকশ্যনত নিজে এইটো ডাইৰেকশ্যন গ'লগৈ আৰু এইটোক ধৰি লোৱা এইটো ডাইৰেকশ্যন পঠাই দিলে তো এইটো কি বনিলোঁ হোল বনি গ'ল তো এনেই গোটেই কভলেণ্ট বণ্ডবিলাক ভাঙি পেলাই দিব ঠিক আছে কভলেণ্ট বণ্ডবিলাক গোটেইবিলাক ভাঙি পেলাই দিব তো ৰাপচাৰ অফ কভলেণ্ট বণ্ডছ হেপেন তো সেইটো কাৰণে কি হ'ব মিনিমাম ৰিভাৰ্ছ ভোল্টেজ এট হুইচ পি এন জাংচন ব্ৰেকছ ডাউন উইথ ছাডেন ইনক্ৰিজ ব্ৰেক ডাউন ৰিভাৰ্ছ কাৰেণ্ট ঠিক আছে তো এইটো হৈ গ'ল দেন নি ভোল্টেজ আহিলে নি ভোল্টেজটো কি হয় ফ'ৰ ভোল্টেজ হয় এট হুইচ দ্য কাৰেণ্ট থ্ৰু দ্য জাংচন ষ্টাৰ্টছ টু ইনক্ৰিজ ৰেপিডলি তো এইটো কি হৈ যায় মানে আমাৰ ফ'ৰ ভোল্টেজটো আমি যিমানে এপ্লাই কৰিম ফ'ৰ ভোল্টেজটো আমি কি আছিলে ফৰৱাৰ্ড ভোল্টেজ যেতিয়া ফৰৱাৰ্ড বাইজ কৰোঁ ফৰৱাৰ্ড বাইজত কি হয় ফৰৱাৰ্ড বাইজত আমাৰ কি হয় যিটো ইলেক্ট্ৰিক ফিল্ড এক্সটাৰ্নেল ইলেক্ট্ৰিক ফিল্ড থাকে সেইটো কি থাকে ইণ্টাৰনেল ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনৰ কি থাকে উল্টা থাকে তো এইটো এটা টাইমত কি হৈ যাব জিৰ' হৈ যাব বা নিগেটিভ হৈ যাব পাৰে ঠিক আছে নিগেটিভ হৈ যাব পাৰে তেতিয়া মানে কি হয় জিৰ' যদি হৈ যায় তেতিয়াহ'লে কি হ'ব আমাৰ পটেঞ্চিয়েল বেৰিয়াৰটো কি হৈ গ'ল নাইকিয়া হৈ গ'ল পটেঞ্চিয়েল বেৰিয়াৰটো কি হ'ল নাইকিয়া হৈ গ'ল নাইকিয়া যদি হৈ গ'ল তো পটেঞ্চিয়েল বেৰিয়াৰ কাৰণে কি হৈছিলে ইলেক্ট্ৰনছবিলাক মুভ কৰিব পৰা নাছিলে পটেঞ্চিয়েল বেৰিয়াৰটো যেতিয়া নাইকিয়া হৈ গ'ল তেতিয়া অভাৰকাম যেতিয়া কৰি ল'লে তেতিয়া কি কৰিব ইলেক্ট্ৰনছবিলাক ইজিলি মুভ কৰিব ইজিলি মুভ কৰিলে মানে কি হ'ব আমি হাই কাৰেণ্ট পাই যাম ঠিক আছে তো এইটোৱে আছিলে দেন আমাৰ লিকেজ কাৰেণ্ট এক্ৰছ পি এন জাংচন ইজ ডিউ টু লিকেজ কাৰেণ্ট কি কাৰণে হয় ইয়াত যদি কাৰ্ভটো যদি চোৱা ৰিভাৰ্ছ লিকেজ কাৰেণ্ট বুলি লিখা আছে ৰিভাৰ্ছ লিকেজ কাৰেণ্ট কি কাৰণে হয় আমি যেতিয়া ৰিভাৰ্ছ এইটো কি হয় এতিয়া নেকি পাইছোঁ আমি ৰিভাৰ্ছ ৰিজনত পাইছোঁ ৰিভাৰ্ছ ৰিজনত কি হ'ব আমি মানে ৰিভাৰ্ছ ভোল্টেজ এপ্লাই কৰিছোঁ ঠিক আছে ইয়াত কি বুলি আছে অ'কে ডিউ টু তো আমি ইয়াতে চাইছিলোঁ কি হয় ৰিভাৰ্ছ এইটো কি হয় ৰিভাৰ্ছ বাইছ হয় ৰিভাৰ্ছ বাইছত কি হয় মানে আমাৰ যিবিলাক এইবিলাক কি আছিলে এই ইলেক্ট্ৰনছবিলাক পি চাইডত মানে কি আছিলে ইহঁতে মাইনৰিটি কেৰিয়াৰ্ছ হয়
মাইনৰিটি কেৰিয়াৰ্ছ, এই হোলছবিলাকো কি হয় মাইনৰিটি কেৰিয়াৰ্ছ হয়। তো মাইনৰিটি কেৰিয়াৰ্ছৰ কাৰণে আমাৰ কি হৈছে কাৰেণ্ট ফ্ল' হৈছে। দ্য লিকেজ কাৰেণ্ট এক্ৰছ পি এন জাংচন ইজ ডিউ টু মাইনৰিটি কেৰিয়াৰ্ছ। আৰু লিকেজ কাৰেণ্ট কেতিয়াবা আমি ৰিভাৰ্ছ বায়াছত পাওঁ, ৰিভাৰ্ছ বায়াছত যেতিয়া মাইনৰিটি কেৰিয়াৰবিলাক মুভ হয়। দ্য লিকেজ কাৰেণ্ট পি এন জাংচন ইজ অফ দি অৰ্ডাৰ অফ, তো মানে গ্ৰাফত যদি চোৱা তেতিয়াহ'লে কি লিখিছোঁ মই, ইয়াত লিখা আছে নহয় মাইক্ৰ' এম্পিয়াৰ বুলি। তো মাইক্ৰ' এম্পিয়াৰ হয় ৰিভাৰ্ছ কাৰেণ্টটো। ৰিভাৰ্ছ কাৰেণ্টটো আমাৰ কি হৈ গ'ল মাইক্ৰ' এম্পিয়াৰ হৈ গ'ল। এইটো হৈ গ'ল আমাৰ নেক্সট লিমিটেশ্যন ইন অপাৰেটিং কণ্ডিশ্যন অফ পি এন জাংচন ডায়োড। লিমিটেশ্যন আছে কিছুমান আমাৰ। লিমিটেশ্যন কি আছে, মেক্সিমাম ফৰৱাৰ্ড কাৰেণ্ট। তো লিমিটেশ্যন কি আছে মানে ডায়োডটো যাতে মানে বেয়া হৈ নাযায়, ডায়োডটো ডেমেজ হ'ব নালাগে। বাকী কি হৈ গ'ল আমাৰ কি হয় মেক্সিমাম ভেলু হৈ গ'ল। মেক্সিমাম ফৰৱাৰ্ড কাৰেণ্ট মানে কি হৈ গ'ল, আমি যেতিয়া কি ফৰৱাৰ্ড বায়াছ কৰিলোঁ, ফৰৱাৰ্ড বায়াছৰ কাৰণে যিটো কাৰেণ্ট যাব সেইটো কি হ'ব ফৰৱাৰ্ড কাৰেণ্ট হ'ব। আৰু আমি যিটো ভল্টেজ এপ্লাই কৰিম সেইটো কি হয় ফৰৱাৰ্ড ভল্টেজ হয়, ঠিক আছে, ফৰৱাৰ্ড ভল্টেজ হয়। তো মানে ফৰৱাৰ্ড কাৰেণ্টটো ইয়াৰ কি হ'ব মেক্সিমাম ভেলু যিটোৰ নেকি ইয়াতকৈ যদি বেছি দি দিয়ে তেতিয়াহ'লে ডায়োডটো ডেমেজ হৈ যাব, ঠিক আছে। হাইয়েষ্ট ইনষ্টেণ্টেজ ফৰৱাৰ্ড কাৰেণ্ট ডেট এ পি এন জাংচন কেন কণ্ডাক্ট উইদাউট ডেমেজ টু দ্য জাংচন, তো ডেমেজ হৈ যাব নালাগে। পিক ইনভাৰ্ছ ভল্টেজ, ইনভাৰ্ছ বুলি কৈছে তো মানে ৰিভাৰ্ছত হৈছে, ঠিক আছে, ৰিভাৰ্ছ ভল্টেজ। তো ৰিভাৰ্ছ বায়াছ যেতিয়া কৰোঁ আমি, যেতিয়া ভল্টেজটো যিটো এপ্লাই কৰোঁ সেইটোৰ নামটো কি হ'ব ৰিভাৰ্ছ ভল্টেজ। আৰু কি হয় যিটো কাৰেণ্ট পাম আমি কি হয় ৰিভাৰ্ছ এচুৰেশ্যন কাৰেণ্ট, ৰিভাৰ্ছ এচুৰেশ্যন কাৰেণ্ট, ঠিক আছে। তো পিক ইনভাৰ্ছ ভল্টেজ, মেক্সিমাম ৰিভাৰ্ছ ভল্টেজ দ্যাট কেন এপ্লাই টু এ ডায়োড উইদাউট ডেমেজ টু দ্য জাংচন। মুঠতে কি কৰিব নালাগে, আমাৰ জাংচনটো বেয়া হ'ব নালাগে, ঠিক আছে। মেক্সিমাম পাৱাৰ ৰেটিং, ইট ইজ এ মেক্সিমাম পাৱাৰ ডেট কেন বি ডিষ্ট্ৰিবিউটেড ইন দি জাংচন উইদাউট ডেমেজিং। তো যেতিয়া আমাৰ কি হৈছে যিটো পি এন জাংচন আছে, পি এন জাংচনটো যেতিয়া কণ্ডাক্ট কৰিছে তেতিয়াহ'লে ইয়াত কি হ'ব হিট প্ৰডিউচ হ'ব, ঠিক আছে। ৰেজিষ্টেঞ্চ কিবা এটা ৰেজিষ্টেঞ্চ আছে, ৰেজিষ্টেঞ্চ থাকিলে মানে কি হ'ব আই স্কোৱাৰ আৰ টি জুলছ মতে কি হ'ব হিট প্ৰডিউচ হ'ব। হিট যদি বহুত বেছি প্ৰডিউচ হৈ যায় তেতিয়াহ'লে কি হৈ যাব আমাৰ বহুত বেছি যদি টেম্পাৰেচাৰ যদি হাই হৈ যায় তেতিয়াহ'লে কি হ'ব আমাৰ পি এন জাংচনৰ ডেমেজ হৈ যাব। তো সেইটো কি আছে ইয়াৰ এটা ৰেটিং এটা দি দিয়া আছে। দেন ৰিভাৰ্ছ কাৰেণ্ট ইন এ ডায়োড ইজ অফ দি অৰ্ডাৰ, ৰিভাৰ্ছ কাৰেণ্ট এইটো কি হয় এইটো মাইক্ৰ' এম্পিয়াৰ, অলৰেডি আমাৰ হৈ গ'ল এইটো। দেন এ ক্ৰিষ্টেল ডায়োড ইজ ইউজড এজ, অ'কে, দ্য ক্ৰিষ্টেল ডায়োড কি হয় পি এন জাংচনকে আমি কি বুলি কওঁ ক্ৰিষ্টেল ডায়োড বুলি কওঁ, পি এন জাংচনক আমি কি বুলি কওঁ ক্ৰিষ্টেল ডায়োড বুলি কওঁ। তো এইটো ইয়াতে লিখি ল'ব লাগিলে, ক্ৰিষ্টেল ডায়োড মানে কি হৈ গ'ল এ কে অলছ' ন'ন এজ পি এন জাংচন। তো এইটো কি নিচিনা ইউজ কৰোঁ আমি ৰেক্টিফায়াৰ নিচিনা ইউজ কৰোঁ, ঠিক আছে। ৰেক্টিফায়াৰ মানে কি হয়, ৰেক্টিফায়াৰ কি কৰে আমাৰ এচি ভল্টেজক ডিচি ভল্টেজলৈ কনভাৰ্ট কৰে। দ্য লিকেজ কাৰেণ্ট ইন এ ক্ৰিষ্টেল ডায়োড ইজ ডিউ টু, লিকেজ কাৰেণ্ট কি কাৰণে হয় মাইনৰিটি কেৰিয়াৰ্ছৰ কাৰণে হয়, ঠিক আছে। লিকেজ কাৰেণ্ট, ৰিভাৰ্ছ এচুৰেশ্যন কাৰেণ্ট, আছিলে। দ্য এক্সপ্লেনেশ্যন ভি আই কেৰেক্টাৰিষ্টিক্স অফ পি এন জাংচন ডায়োড, অ'কে, এক্সপ্লেনেশ্যনটো মই ইয়াতে এক্সপ্লেইন কৰি দিওঁ, এটা কাম কৰি ইয়াতে এক্সপ্লেইন। তো ইনিচিয়েলি কি কৰিলোঁ আমি এইটো পইণ্টত আছোঁ আমি, ঠিক আছে, এইটো পইণ্টত আছে আমি কি কৰিলোঁ ভল্টেজ এটা এপ্লাই কৰিলোঁ, ফৰৱাৰ্ড ভল্টেজ এটা এপ্লাই কৰিলোঁ। ফৰৱাৰ্ড ভল্টেজ এপ্লাই কৰিলোঁ মানে ছাপ'জ এইটো পি হয় এইটো এন হয় তেতিয়াহ'লে কি কৰিম আমি ইয়াত আমি পি ছাইডত আমি কি কৰিলোঁ পজিটিভ টাৰ্মিনেলত বেটাৰী কানেক্ট কৰিলোঁ আৰু এন ছাইডত আমি নিগেটিভ টাৰ্মিনেলত বেটাৰী আমি কানেক্ট কৰিলোঁ। এইটো কি হ'ল ফৰৱাৰ্ড বায়াছত আমি কি কৰিলোঁ ভল্টেজটো আমি লাহে লাহে ইনক্ৰিজ কৰি আছোঁ, ঠিক আছে। ভল্টেজটো লাহে লাহে ইনক্ৰিজ কৰিছোঁ, ভল্টেজটো যেতিয়া আমি কি হয় ইনক্ৰিজ কৰিম তেতিয়া কি হৈ যাব আমাৰ বেৰিয়াৰ ভল্টেজটো লাহে লাহে অভাৰকাম কৰিব। আমাৰ কি হ'ব বেৰিয়াৰ ভল্টেজটো লাহেকৈ ডিক্ৰিজ কৰি যাব, ঠিক আছে। ডিক্ৰিজ কৰিলে মানে কি হৈ যাব আমাৰ আমাৰ বেৰিয়াৰৰ কাৰণে কি হৈছিলে ইলেক্ট্ৰনছবিলাক মুভ কৰিব পৰা নাছিলে, ইলেক্ট্ৰনছবিলাক এইফালে মুভ কৰিব পৰা নাছিলে মেজৰিটি কেৰিয়াৰ্ছবিলাক। এতিয়া কি কৰোঁ বেৰিয়াৰটো যদি আমি লাহেকৈ কমাই দিওঁ তেতিয়াহ'লে কি হ'ব ইজিলি ইহঁতে কি কৰিব মুভ কৰিব পাৰিব। তো সেইকাৰণে কাৰেণ্টটো লাহে লাহে ইনক্ৰিজ হৈ গৈছে। তো এইখিনিলৈকে যদি চোৱা তেতিয়াহ'লে কাৰেণ্টটো লাহে লাহে ইনক্ৰিজ হৈ গৈছে। তাৰপিছত কি হৈ গ'ল ইয়াৰলৈকে ইনক্ৰিজ হ'ল আৰু এই পাৰ্টটো কি হৈ গ'ল আমাৰ নন লিনিয়াৰ হৈ গ'ল। দিছ পাৰ্ট ইজ নন লিনিয়াৰ। তাৰপিছত এটা পইণ্ট আহিলে নন লিনিয়াৰ, এটা পইণ্ট আহিলে যিটো পইণ্টৰ পাছত কি হৈ গ'ল এইটো যেনেকি নি ভল্টেজ ভি কে দি কিনে ৰিপ্ৰেজেণ্ট কৰিলোঁ আমি। নি ভল্টেজৰ পাছত কি হৈ যাব আমাৰ কাৰেণ্টটো এব্ৰাপ্টলি ইনক্ৰিজ হ'ব ধৰিব মানে আমাৰ ভি বিটো কি হৈ গ'ল অভাৰকাম কৰি ল'লে আৰু কি হৈ গ'ল এক্সট্ৰা ভল্টেজ এপ্লাইহে কৰিছোঁ আমি, ঠিক আছে। তো এইটো কি হৈ গ'ল আমাৰ তাৰপিছত আমি কি হাই কাৰেণ্ট পাই যাম আমি, ঠিক আছে। নেক্সট আমি কি কৰিলোঁ ৰিভাৰ্ছ বায়াছ কৰিলোঁ মানে আমি কি কৰিম নিগেটিভ টাৰ্মিনেলৰ বেটাৰীটো আমি কি পি চাইডত কানেক্ট কৰিম এণ্ড পজিটিভ টাৰ্মিনেলৰ বেটাৰী আমি কি কৰিম এন চাইডত কানেক্ট কৰিম। ইয়াৰ জাষ্ট উল্টালোঁ এই যিটো এৰেঞ্জমেণ্ট কৰিছোঁ তাৰ উল্টালোঁ।
তেতিয়া আমি ৰিভাৰ্ছ বাইছ দিলোঁ ৰিভাৰ্ছ বাইছৰ কাৰণে কি হ'ব আমি মাইনৰিটি কেৰিয়াৰবিলাকৰ কাৰণে আমি অলৰেডি দেখালোঁ ইয়াতে মাইনৰিটি কেৰিয়াৰ কাৰণে কি হৈ যাব আমাৰ কিছুমান কাৰেণ্ট এটা পাম ঠিক আছে কাৰেণ্ট এটা পালোঁ তাৰপিছত আমাৰ কি হ'ব এটা পইণ্ট আহিব ব্ৰেকডাউন ভল্টেজ ব্ৰেকডাউন ভল্টেজত কি হ'ব আমি কি কৰোঁ ভল্টেজ ৰিভাৰ্ছ ডাইৰেকশ্যন ভল্টেজটো আমি বঢ়াই গৈ আছোঁ মানে ঠিক আছে ৰিভাৰ্ছ ডাইৰেকশ্যন আমি ভল্টেজটো বঢ়াই গৈছোঁ তো মানে ভল্টেজটো বঢ়াই বঢ়াই এটা পইণ্ট আহি গ'ল যিটো নেকি ব্ৰেকডাউন ভল্টেজ হৈ গ'ল য'ত নেকি তাৰ পাছত আমি যদি ইনক্ৰিজ কৰোঁ তেতিয়াহ'লে কি হয় যিবিলাক মাইনৰিটি কেৰিয়াৰ্ছ থাকে মাইনৰিটি কেৰিয়াৰ্ছবিলাকে কি কৰে কাইনেটিক এনাৰ্জি গেইন কৰে কাইনেটিক এনাৰ্জি যদি গেইন কৰে তেতিয়াহ'লে কি হয় কভলেণ্ট বণ্ডছত থকা এইবিলাক দেখাইছোঁ না কভলেণ্ট বণ্ডছত থকা আমাৰ যিবিলাক ইলেক্ট্ৰনছ থাকে তাক মানে নকআউট কৰি দিয়ে নকআউট কৰিলে মানে কি হৈ যাব আমাৰ এভালেঞ্চে ব্ৰেকডাউন হৈ যাব ব্ৰেকডাউন হৈ গ'লে মানে ডায়োডটো ডেমেজো হৈ যাব পাৰে ঠিক আছে তো এইটোৱে আছিলে তো ইয়াতে লিখা আছে এইবিলাক পঢ়ি ল'ব নেক্সট এপ্লিকেশ্যন অফ পি এন জাংচন ডায়োড অ'কে পি এন জাংচন ডায়োড ৰেক্টিফায়াৰ আমি কি হয় গৈছিলোঁ ৰেক্টিফায়াৰ কি হয় ৰেক্টিফায়াৰে এ চি টু ডি চি কনভাৰ্ট কৰে তো আমি ছাপ'জ আমি কি কৰিলোঁ এইফালে আমি এটা ভল্টেজ এটা এপ্লাই কৰিছোঁ ছাপ'জ আমাৰ কি কৰিছোঁ এইটো কি হ'ল ট্ৰান্সফৰ্মাৰ থ্ৰু দি কিনে আমি ষ্টেপ ডাউন কৰি লৈছোঁ ঠিক আছে তো আমাৰ ট্ৰান্সফৰ্মাৰ হয় ট্ৰান্সফৰ্মাৰ ষ্টেপ ডাউন কৰি লৈছোঁ তাৰপিছত ইয়াতে কি কৰিছোঁ আমি ডায়োড এটা ৰাখি দিছোঁ তো পি এন জাংচন যিটো থাকে এইটো থাকে পি এন জাংচন আমি কৈছিলোঁ কি পি এন জাংচন আমি ক্ৰিষ্টেল ডায়োড বুলি কওঁ তো ক্ৰিষ্টেল ডায়োড পি এন জাংচনক ক্ৰিষ্টেল ডায়োড বুলি কওঁ আৰু ইয়াক কেনেকৈ ৰিপ্ৰেজেণ্ট কৰোঁ ইয়াৰ ৰিপ্ৰেজেণ্টেশ্যনটো হৈ গ'ল এইটো হৈ গ'ল ঠিক আছে তো এই পাৰ্টটো বুলি কি বুলি কয় এৰো হেড বুলি কয় এৰো হেড দেন এই পাৰ্টটো কি বুলি কয় এইটোক কয় বাৰ বুলি কয় ঠিক আছে তো মানে ষ্ট্ৰেইট লাইন এটা আছে আৰু এইফালে কি আছে এৰো টাইপৰ আছে ঠিক আছে এৰো হেড এণ্ড বাৰ তো এইটো আমাৰ এনেকৈ টাইপৰ ৰিপ্ৰেজেণ্ট কৰোঁ তো ডায়োডটো আমি পুট কৰি দিছোঁ তাৰপিছত ইয়াতে কি কৰিম আমি এটা লোড এটা লৈছোঁ ধৰি লোৱা লোড মানে বাল্ব হ'ব পাৰে ঠিক আছে বাল্ব হ'ব পাৰে বা বেলেগ ইকুইপমেণ্টছ হ'ব পাৰে তো আমাৰ কি হৈ গ'ল ইয়াত কিবা এটা ইনপুট ভল্টেজ এটা এপ্লাই কৰিছোঁ আমি ভি ইন আৰু এইফালে কি কৈছোঁ আমি আউটপুট এটা লৈছোঁ ছাপ'জ ভি ইনটো এনেকুৱা টাইপৰ হয় যিটো ইনপুট ভল্টেজ এপ্লাই কৰিছোঁ এ চি ভল্টেজ হয় তো মানে এনেকুৱা চাইনাছডাল বুলি ধৰি লওক ভি ইন ঠিক আছে এইটো ধৰি লওক এতিয়া আমাৰ কি হ'ব এই ভল্টেজটোৱে ইয়াৰ এক্ৰছটো দেখাব ঠিক আছে ইয়াৰ এক্ৰছত আমি ভি ইনটো পাই যাম তাৰপিছত কি হ'ব যেতিয়া পজিটিভ তেতিয়াহ'লে ইয়াৰ এক্ৰছ আমি কি কৰোঁ আউটপুট ভল্টেজটো আমি প্লট কৰিব ট্ৰাই কৰি চাওঁ আউটপুট ভল্টেজটো যদি প্লট কৰিব ট্ৰাই কৰোঁ ভি আউটটো কেনেকুৱা বনিব ভি নট কেনেকুৱা বনিব যেতিয়া নেকি ভি ইনটো যেতিয়া পজিটিভ হ'ব ইয়াৰ এক্ৰছটো এইটো কি হৈ গ'ল পজিটিভ হৈ গ'ল এইটো নিগেটিভ হৈ গ'ল তো পজিটিভ টাৰ্মিনেলটো আমি কি হৈছে পিত লগাই আছোঁ তো মানে কি হৈছে এইটো পিত লগাই আছোঁ ন পজিটিভটো এইটো পি চাইড বুলি ধৰোঁ এইটো এন চাইড বুলি ধৰোঁ পিত আমি যেতিয়া পজিটিভ টাৰ্মিনেলৰ বেটাৰী মানে লগাই আছোঁ তেতিয়াহ'লে কি হয় আমাৰ এইটো ফৰৱাৰ্ড বাইছ হৈছে তো ফৰৱাৰ্ড বাইছত কি হ'ব আমাৰ ডায়োডটো কণ্ডাক্ট কৰিব আমি চাইছিলোঁ কি ডায়োডটো কণ্ডাক্ট কৰে ঠিক আছে কণ্ডাক্ট কৰে তো মানে ইয়াৰ যিটো ভল্টেজ আছে সেইটোৱে কি হয় একজেক্টলি এনেকৈ টাইপৰ আহি যাব ভি ইনৰ সমানে আহি যাব ঠিক আছে নেক্সট আমাৰ কি হ'ব যেতিয়া আমাৰ কি হৈ যাব এইটো নিগেটিভ যেতিয়া হৈ যাব যেতিয়া এইটো পাৰ্ট কি হৈ গ'ল আমাৰ নিগেটিভ হৈ গ'ল নিগেটিভ যেতিয়া হৈ গ'ল এইটো কি হৈ গ'ল পজিটিভ হৈ গ'ল তো নিগেটিভটো আমি কি কৰিছোঁ আমি পি চাইডত লগাই আছোঁ তো এইটো কি হ'ল ৰিভাৰ্ছ বাইছ হৈ গ'ল ৰিভাৰ্ছ বাইছত কি হ'ব আমাৰ নৰ্মেলি কি হয় আমাৰ কাৰেণ্ট পাছ হ'ব নিদিয়ে অলমষ্ট কি হয় ন' কাৰেণ্ট বুলি ধৰিব পাৰা ৰিভাৰ্ছ এছ'চিয়েশ্যন কাৰেণ্ট অভিয়াছলি থাকে মাইক্ৰ' এম্পিয়াৰ থাকে মাইক্ৰ' এম্পিয়াৰ মানে বহুত কম কাৰেণ্ট ঠিক আছে তো অলমষ্ট কি হয় এইটো কাৰেণ্টটো জিৰ' বুলি ধৰিব পাৰা কাৰেণ্ট জিৰ' মানে ভল্টেজো কি হৈ গ'ল আমাৰ জিৰ' হয় ঠিক আছে তো এনেকুৱা টাইপৰ বনিব তো ইয়াত কি হৈ গ'ল আমাৰ এতিয়া যদি চোৱা তেতিয়াহ'লে ইয়াৰ নিগেটিভ পলাৰিটি আছে নেকি ইয়াক যদি আৰু যদি এক্সপাণ্ডো কৰি দিয়া ইয়াক এক্সপাণ্ড কৰি চোৱা এইটো এনেকৈ টাইপৰ এক্সপাণ্ড হ'ব তো ইয়াৰ যদি এক্সপাণ্ড কৰে তেতিয়াহ'লে কি হ'ব এনেকুৱা টাইপৰ হ'ব দেন ইয়াতো কি হ'ব এনেকুৱা টাইপৰ তো ইয়াত যদি চোৱা এইটো কি হয় এইটো ডি চি হয় নাই ডি চি হয় এইটো আমাৰ ইনপুট কি আছিলে এ চি আছিলে এইফালে ডি চি পাই গ'লোঁ ঠিক আছে বাকী ইয়াৰ ডিছএডভান্টেজ কি হয় এতিয়া ডিছএডভান্টেজটো যদি চোৱা তেতিয়াহ'লে ইয়াত কি হৈ গ'ল আমাৰ ইয়াত আমাৰ আমি কি কৰিছিলোঁ ইয়াত যিমানটো আমি কি কয় ভল্টেজ দিছোঁ আমি কি কয় টি টাইমছৰ কাৰণে দিছোঁ টি টাইমছৰ কাৰণে ভল্টেজ দিছোঁ কিন্তু ইয়াত কি হয় টি বাই 2 টাইমছৰ কাৰণেহে আমি কি পাইছোঁ ভল্টেজটো পাইছোঁ মানে কি হৈ গ'ল পাৱাৰ লছ হৈ আছে আমাৰ ঠিক আছে পাৱাৰ লছ হৈ আছে তো ফাৰ্ষ্টটো কি হৈ গ'ল আমাৰ কি হৈ গ'ল এইটো পাৱাৰ লছ হৈ গ'ল হাফ টাইমৰ কাৰণে কি পাই আছোঁ আমি এ চি পাৱাৰ পাই আছোঁ ঠিক আছে এ চি পাৱাৰ হাফ টাইমৰ কাৰণে পাই আছোঁ ঠিক আছে এইটো বুকৰ পৰা ভালকৈ লিখি ল'বা তো ইয়াৰ এফিচিয়েঞ্চিও কি হৈ যাব কম হৈ যাব ঠিক আছে তো এইটোৱে হৈ গ'ল তো হাফ ৱেভ ৰেক্টিফায়াৰ এইটো হৈ গ'ল নেক্সট আমাৰ কি আছে অ'কে নেক্সট আমি আৰু এটা হেৰি ল'ব লাগিব
নতুন এটা শ্লাইড লৈ লওঁ তাৰপিছত আহি যাওঁ আমাৰ ফুল ৱেভ ৰেক্টিফায়াৰ নেক্সট উই হেভ ফুল ৱেভ ৰেক্টিফায়াৰ এতিয়া ফুল ৱেভ ৰেক্টিফায়াৰ কি হয় দুটা টাইপৰ থাকে এটা থাকে চেণ্টাৰ টেপ আৰু এটা থাকে ব্ৰিজ থাকে আমি চেণ্টাৰ টেপটোৱে চাম আমাৰ বহুত বেছি দৰকাৰ নাই চেণ্টাৰ টেপটো কেনেকুৱা হয় চেণ্টাৰ টেপটো যদি চোৱা এইটো চাম ঠিক আছে চেণ্টাৰ টেপটো তো আমাৰ ইয়াতে কি থাকিলে আমাৰ ট্ৰান্সফৰ্মাৰ থাকিলে তো ইয়াতে কি কৰিম আমি মাজতে ভাগ কৰি দিম ছেকেণ্ডেৰী যিটো ট্ৰান্সফৰ্মাৰ যিটো ছেকেণ্ডেৰী ৱাইণ্ডিং থাকে ছেকেণ্ডেৰী ৱাইণ্ডিঙৰ কি কৰিম মাজতে ভাগ কৰি দিম তো ইয়াতে আমি কি কৰিম ডায়োড দুটা লগাই দিম এনেকুৱা টাইপৰ ডায়োড হৈ গ'ল ইয়াত এটা ডায়োড লগাই দিলোঁ দেন আউটপুটটো ক'ত ল'ম আমি এই মাজত ল'ম ঠিক আছে আৰ এল তো ইয়াৰ পাছত আমি কি পাই আছোঁ আউটপুট পাই আছোঁ বাকী এই পৰ্চনকেইটা আমি কানেক্ট কৰি দিওঁ সেইটো হৈ গ'ল ঠিক আছে এতিয়া ইয়াত কি কৰিম আমি ইনপুট এপ্লাই কৰিম ভি ইন সাপ'জ ভি ইনটো আমি এনেকুৱা টাইপৰ এপ্লাই কৰিছোঁ চাইনিজডেল এগেইন আগৰ নিচিনা সাপ'জ আমাৰ কি হৈ গ'ল ভি ইন হৈ গ'ল আউটপুটটো কেনেকৈ পাম এতিয়া যেতিয়া পজিটিভ হাফত কি হ'ব আমাৰ এইটো পজিটিভ হৈ যাব এইটো নিগেটিভ হৈ যাব তো মানে এইটো D1 সাপ'জ D1টো কি হৈ গ'ল আমাৰ 4 বাইছ হৈ গ'ল আৰু D2টো কি হৈ যাব আমাৰ নিগেটিভটো আমি কি কৰিছোঁ আমাৰ ইয়াৰ পি চাইডত লগাইছোঁ তো এইটো ৰিভাৰ্চ বাইছ হৈ গ'ল তো ইয়াৰ যিটো হেৰি আছে এইটো যিটো D1টো 4 বাইছ হৈছে তো মানে ইয়াৰ থ্ৰুদি কিনে কাৰেণ্টটো ফ্ল' হ'ব কাৰেণ্টটো ফ্ল' হ'লে মানে কি হৈ যাব আমি আউটপুট পাই যাম ঠিক আছে এইফালে কি হ'ব কাৰেণ্টটো ফ্ল' হ'ব তো আৰ এলৰ থ্ৰুদি কিনে কিবা এটা ড্ৰপ হ'ব সেই ড্ৰপটো কি হৈ গ'ল আমাৰ আউটপুট হৈ গ'ল তো আমি কি পাই গ'লোঁ ইয়াত আউটপুট এটা পাই গ'লোঁ নেক্সট আমাৰ কি হ'ব যেতিয়া আমাৰ এইটো যেতিয়া কি হ'ব নিগেটিভ হৈ যাব নিগেটিভ হ'ব মানে কি হৈ গ'ল এইটো নিগেটিভ হৈ গ'ল আৰু এইটো কি হৈ গ'ল আমাৰ পজিটিভ হৈ গ'ল নিগেটিভ যদি হৈ যায় তেতিয়াহ'লে D1টো কি হৈ যাব আমাৰ ৰিভাৰ্চ বাইছ হৈ যাব তো এইফালে কি হয় কাৰেণ্ট ফ্ল' নহয় আৰু এইটো কি হৈ যাব আমাৰ ফৰৱাৰ্ড বাইছ হৈ যাব ফৰৱাৰ্ড বাইছ হৈ গ'লে মানে আমাৰ কি হ'ব কাৰেণ্টটো এনেকৈ কৰি কিনে এনেকৈ ফ্ল' হ'ব এনেকৈ কৰি কিনে এনেকৈ ফ্ল' হ'ব ঠিক আছে তো ফ্ল' হ'লে মানে কি হ'ব আকৌ এগেইন ইয়াতো কি হ'ব ভল্টেজ ড্ৰপ হ'ব ভল্টেজ ড্ৰপ হ'লে মানে কি হ'ব সেইটোৱে আমি আউটপুটটো পাই যাম ঠিক আছে তো ইয়াৰ কি হৈ যাব আউটপুটটো এনেকুৱা টাইপৰ থাকে ঠিক আছে তো মানে আমি কি কৰিছোঁ আমাৰ আগৰ নিচিনা কি হৈছে এনেকুৱা টাইপৰ মাজত ডিছকণ্টিনিউ হৈ যোৱা নাই ইয়াত কি হৈছে কণ্টিনিউৱাছলি আমি কি পাইছোঁ পাই আছোঁ কি কয় ভল্টেজ পাই আছোঁ তো এইটো ধৰি লোৱা এ চি হয় তেতিয়াহ'লে এইটো কি হ'ল আমাৰ ডি চি হৈ গ'ল ঠিক আছে বাকী ইয়াত কি হ'ব লাগে ইয়াত ডিছএডভান্টেজটো কি হয় ডিছএডভান্টেজটো হয় ইয়াত কি আমাৰ পিক ইনভাৰ্ছ ভল্টেজটো হাই হ'ব লাগে পিক ইনভাৰ্ছ ভল্টেজ অফ ডায়োড শুড বি হাই কি কাৰণে হয় ইয়াত যিটো ভি ইন আছে ভি ইনটোৱে কি হ'ব ইয়াৰ এক্ৰছত দেখা দিব ইয়াৰ এক্ৰছত কি হ'ব ভি ইনটো দেখা দিব ঠিক আছে ছাপ'জ কি হৈ গ'ল এটা পাৰ্টত আমাৰ কি হৈ গ'ল এটা যিটো হাফ অফ কি হয় ছেকেণ্ডেৰী ৱাইণ্ডিং তাৰ কি হয় মেক্সিমাম ভল্টেজটো ভি এম ধৰি লওক ইয়াৰে মেক্সিমাম ভল্টেজটো ধৰি লওক ভি এম হৈ গ'ল ঠিক আছে যেতিয়া এইটো কণ্ডাক্ট কৰিলে মানে এইফালে কি হৈ গ'ল শ্বৰ্ট চাৰ্কিট হৈ গ'ল শ্বৰ্ট চাৰ্কিট হৈ গ'ল মানে ইজিলি এইফালে কাৰেণ্ট পাছ হৈ আছে ঠিক আছে এইটো কি হয় নাই বুলিয়ে ধৰি ল'ব পৰা তেতিয়াহ'লে ইয়াৰ এক্ৰছত কি হৈ যাব আৰ এলৰ এক্ৰছত কি হৈ যাব আমাৰ ভি এম আহি যাব তাৰপিছত ইয়াৰ পৰা ইয়াৰলৈকেতো ভি এম আছেই তো D2 এক্ৰছত কিমান হৈ গ'ল কেবিল যদি ল'ব ভি এম প্লাছৰ ভি এম মানে টুৱাইচ ভি এম দেখা দিছে আৰু এইফালে কি হয় এইটো ৰিভাৰ্ছ বাইছ ভল্টেজ হয় তো টুৱাইচ ভি এম দেখাইছে মানে দেখা দিছে ঠিক আছে ভল্টেজটো তো সেইকাৰণে কি হ'লে পিক ইনভাৰ্ছ ভল্টেজটো আমাৰ কি হ'ব লাগে হাই হ'ব লাগে এইটো কি হয় তাৰ মেইন ডিজএডভান্টেজ হৈ গ'ল আজিলৈ ইমানে